জিন্দাবাদ জাগজাগিতা জাগিতা আদিবাসী জাগিতা জাগজাগিতা জাগিতা আদিবাসী জিন্দাবাদ। বিশ্ব আদিবাসী দিৱস উপলক্ষে পানেৰীত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। আজি 9 আগষ্ট বিশ্ব আদিবাসী দিৱস। সমগ্ৰ দেশৰ লগতে ওদালগুৰি জিলাৰ পানেৰীতো বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় এই বিশেষ দিনটো। সদৌ আদিবাসী ছাত্ৰ সন্থা আচাৰ পানেৰী আঞ্চলিক সমিতি আৰু পানেৰী চাহ বাগিচাৰ জানি শক্তি সংগঠনৰ সৌজন্যত উলিওৱা হয় এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। পৰম্পৰাগত সাজপাৰ পৰিধান কৰি নৃত্য গীত আৰু বিভিন্ন বাদ্যযন্ত্ৰৰে অংশগ্ৰহণ কৰে আদিবাসী জনগোষ্ঠীৰ লোকসকলে। যাৰ ফলত সমগ্ৰ পানেৰী অঞ্চলৰ সৃষ্টি হয় এক উৎসৱমুখৰ পৰিৱেশ। এই অনুষ্ঠানত সভাপতি বৰুণ নাগে আদিবাসীসকলৰ মাটিৰ পট্টা, জনজাতিকৰণ আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিকে ধৰি বিভিন্ন দাবী উত্থাপন কৰে। এইবিলাকে ওদালগুৰিকে আজি আদিবাসী পৰিচয়টা পাইহে। সেয়েহে আমাদের এই আদিবাসী জনগোষ্ঠীকে কিছু কিছু ঠাইলে বিলুপ্ত প্রায় হতে আহে। গতিকে আমাদের কলা সংস্কৃতি ভাষা ৰীতি আগুৱাই লৈ যাবৰ বাবে মই আজিৰ এই আদিবাসী দিৱসকে সবকে অনুরোধ জানাচ্ছি। আর সঙ্গে মরতে গেলে আদিবাসী দিবসকে বহুত বহুত হেৰি দে স্লোগান দে। দাদার দেশে জিন্দাবাদ।
আজিৰ তাৰিখটামে সন 1993 সনকে 94 সনকে 23 ডিসেম্বর তারিখে আমাদের আদিবাসী জাতি के জন্য রাষ্ট্রসংঘ में আমাদের একটা স্বীকৃতি পাই রही ওই স্বীকৃতিটা আমাদের আদিবাসী জনগোষ্ঠীকে ভাষা সংস্কৃতি শিক্ষা সকলো দিগেলে আগুৱাই নেওয়ার জন্য আমাদেরকে রাষ্ট্রসংঘ দিগেলে আমাদেরকে একটা অনুমোদন জানালে আর ওই দিন से 9 আগস্ট তারিখটা আমাদের বিশ্ব আদিবাসী দিবস হিসাবে আমাদের পালন করে আছি আদিবাসী জনগোষ্ঠীকে যেটা কলা সংস্কৃতি আছে এই কলা সংস্কৃতিটা কিছু কিছু ঠাইতে বিলুপ্ত প্রায় হতে আছে গতিকে আমাদের কলা সংস্কৃতি ভাষা রীতিনীতি সাজপার এইগুলাকে আমাদের সদায় অক্ষুণ্ণ রাখিকে আমাদের আদিবাসী জাতিটাকে আগুৱাই লৈ যাওয়ার জন্য মই আজির এই আদিবাসী দিবসে সবকে অনুরোধ জানাচ্ছি আজি আমাদেরকে অধিকার নাই হয়েছে অধিকার সরকার আজি আমাদেরকে বঞ্চিত করে আছে সরকার आज सरकार के सामने अगर खड़ा होने का मतलब है जो वीर विराट बना के जोर से आज हम जो नाम के अधिकार आपके पास आदिवासी संपर्क आपके पास आज बिरसा मुंडा कानून मुर्मू सिद्धू कानून किरका माझी और हमारे विभिन्न जिला महान नेता अकाल चेष्टा त्याग के बलिदान के फल से आज विश्व में हम एक नाम कमाते पारेंगे एक नाम हम दिखाते पारेंगे ওই নামকে সঙ্গে সঙ্গে আমাদের যে যাবতীয় অধিকারগুলো পাওয়া দেওয়া है ওই অধিকারগুলো যাতে আমরা আনতে পারি আর আগন্তুক দিন में আমাদের নিজের অধিকার প্রাপ্ত করিয়ে বিশ্ব ব্যাপার में যাতে আমরা নিজেকে স্থান দিতে পারি খাড়া করতে পারি ওই উদ্দেশ্য আগে আমরা রাখতে হবে আজ মহান উদ্দেশ্য এটা আজ একটা প্ল্যাটফর্ম একটা ছোট চাল আমাদের জমা হয়নি সবটা জরুরি চিন্তা করবার है सबे कोई दायित्व है যে আমাদেরকে কি করবার আছে বেশি কি করবার আছে পয়লা আমাদের মধ্যে কি है অমিল আহি মিল হতে লাগে দ্বিতীয় আমাদের চলাফেরা শিক্ষা বিস্তার দিতে লাগে তৃতীয় আমাদের মাটি বাড়ি যাতে গ্রহণ না হয় আমাদের মাটি বাড়িতে সমানভাবে জায়গাগুলো নিতে না পারে এটা আইন না है এটা কথা নেই যে আমাদের আইন নেই যে আমাদের অধিকার প্রথম है আমাদের প্রোটেক্টেড ক্লাস বলিকে এপিল নমস্কাৰ জোহাৰ আৰু আমি বহুতে আনন্দিত যে আমি পানেৰী আঞ্চলিক হৈ এইবাৰ ৱৰ্ল্ড ইণ্ডিজিনাছ হিচাপে আমি পালন কৰিবলৈ ওলাইছোঁ বা বিশ্ব আদিবাসী দিৱস হিচাপে পালন কৰিবলৈ ওলাইছোঁ আৰু এই বিশ্ব আদিবাসী দিৱসত আমাৰ বিভিন্ন সমাজে বিভিন্ন ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়াইছে তাৰ কাৰণে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনতো আমি এনেধৰণৰ এটা কাৰ্যসূচী ল'ম বুলি চিন্তা চৰ্চা হৈছে আৰু যি ধৰণে আমি অসমত আছোঁ বৰ্তমান অসমত থকাৰ সত্ত্বেও মানে আমি বৰ্তমান আমি ST ষ্টেটাছ এতিয়ালৈকে পোৱা নাই তাৰ কাৰণে দুখিত আৰু যিবিলাক মূল নিবাসী পূৰ্বপুৰুষৰ পৰা আমি ইয়াতে বসবাস কৰি আছোঁ কিন্তু আজি আমাক নামাকৰণ বিভিন্ন ধৰণৰ বেলেগ বেলেগ নামাকৰণ কৰিছে তাৰ কাৰণে দুখিত আমি এইটোৱে ক'ব বিচাৰোঁ যে আমাক আদিবাসী হিচাপে ৰাখক আৰু আমি আদিবাসী মূল আদিবাসীয়ে হয় আৰু মূল নিবাসী হয় ভাৰতৰ আৰু আজিৰ এই বিশ্ব আদিবাসী দিৱসত বিভিন্ন ধৰণে বিভিন্ন লোকে আমাৰ বিশ্ব আদিবাসী এই পালন কৰি আছে তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনত আমাৰ যিখিনি ৰাইজ আছে আমাৰ সহায় সহযোগিতা আগবঢ়াইছে তেওঁলোককো ধন্যবাদ আপোনালোককো ধন্যবাদ জনাইছোঁ আজি কেনেধৰণৰ কাৰ্যসূচী লৈছে আপোনালোকে কাৰ্যসূচী প্ৰথম কাৰ্যসূচী হৈছিল আমাৰ বিশ্ব আদিবাসী দিৱসত কাৰণে আমি এটা ফ্লেগ হোষ্টিং কৰিছোঁ আৰু দ্বিতীয়তে আমাৰ স্মৃতি তৰ্পণ কৰিছোঁ আমাৰ স্মৃতি তৰ্পণত আছিল আমাৰ প্ৰাক্তন সভাপতি আমাৰ আচাৰ ৰাজু তান্তি ডাঙৰীয়া আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ প্ৰাক্তন সভাপতি আকলীয়া পূৰ্তি ডাঙৰীয়া আমাৰ এডভাইজাৰ আছিল আমাৰ মিয়া পূৰ্তি ডাঙৰীয়া আমাৰ মাজত আছিল প্ৰাক্তন এটা ৰেলী আৰু এই প্ৰগ্ৰামতে আমি
ৰেলী প্ৰগ্ৰাম লৈছোঁ, কালচাৰেল ৰেলী। আমাৰ কচুবিলৰ পৰা আমাৰ ইয়াতে ঘূৰি আহিম আৰু বেছি দূৰত নাযাওঁ, যিহেতু মানুহ ইমান আছে কম আছে, সেইটোৰ কাৰণে আমি ইয়াতে শ্বৰ্ট টাইম লৈছোঁ। মূল দাবী আছে আমাৰ তিনিটা, যিহেতু আপোনালোকে নিশ্চয় জানে আমাৰ আদিবাসীসকলৰ মষ্ট ইম্পৰ্টেণ্ট দাবী হৈছে জনজাতিকৰণ, এটা চিডুলিং আৰু ST SC, এই দুটাকে আমাৰ মেইন দাবী। আৰু দ্বিতীয়তে আমাৰ মাটি বাৰী যিটো নেকি চৰকাৰে যিটো ঘোষণা কৰিছে, কিন্তু আমাৰ আদিবাসীবিলাকে সহজ কৰাৰ মানে মাটিটো নামজাৰি কৰিব পাৰে বা ম্যাদী কৰিব পাৰে, এইটোৰ বিষয়ে। আৰু তৃতীয়তে আমাৰ দৰমহা, বাগানৰ যিখিনি দৰমহা আমি পাওঁ, সেইমতে আমাৰ ঘৰবিলাক নচলে। সেইমতে আমাৰ মেইন দাবী আছিল এই 550 টকা, এইটো যদি ফুলফিল কৰে তেতিয়াহ'লে আমি বহুত দুখিত ভাল পালোঁ হয়। আৰু নমস্কাৰ আপোনালোকক আৰু জোহাৰ। আজি এই পবিত্ৰ দিন 9 আগষ্টত বিশ্ব আদিবাসী দিৱস হয়, আৰু এই আদিবাসী দিৱসত আমাৰ পানেৰী চাহ বাগিচাৰ সমূহ ৰাইজ সম্প্ৰদায় তথা আমাৰ পানেৰী চাহ বাগিচাৰ মুণ্ডা সমাজ আছে, আমাৰ পৰ্জা সমাজ আছে, কুই পৰ্জা আছে, তাঁতী সমাজ আছে, আমাৰ মাজত গঁড় সমাজ আছে, আমাৰ মাজত যিমান আদিবাসী সম্প্ৰদায়, গোটাই সম্প্ৰদায় আজি একগোট হৈ আজি আমি আদিবাসী অধিকাৰ দিৱস হিচাপে আজি পালন কৰিব ওলাইছোঁ। আৰু আমাৰ মূল উদ্দেশ্য হ'ল আমাৰ মানৱতা অধিকাৰ, সাংস্কৃতিক অধিকাৰ আৰু সাংবাদিক অধিকাৰ, সাংবিধানিক অধিকাৰ, আৰু আমাৰ আদিবাসী ৰাইজৰ জাল জামিন আৰু আমাৰ মাটিৰ অধিকাৰ। আৰু এই প্ৰকৃততে আদিবাসী জল জমিনৰ লগত জড়িত। আৰু অসমত যিহেতু আমাৰ বিভিন্ন ধৰণৰ আমাৰ আদিবাসী ৰাইজ আছে, একগোট হৈ আছোঁ, আগন্তুক দিনতো আমি একগোট হৈ থাকিম। আৰু আজিৰ এই পবিত্ৰ দিনত মই চবকে আহ্বান কৰোঁ যে এই পবিত্ৰ দিন 9 আগষ্টখন বিশ্ব আদিবাসী দিৱসখন ভালদৰে পালন কৰে বুলি মই চবকে কামনা। আমি এইটোৱে দৃষ্টিগোচৰ কৰিব বিচাৰোঁ, কাৰণ বহুত যুগৰ পৰা আমি আদিবাসী অসমত বাস কৰি আছোঁ, আৰু আমাৰ যিমান আদিবাসী ৰাইজ অন্য ষ্টেটত ৰাজ্যত ST হৈ আছে, চিডুল ট্ৰাইব, আৰু আমাৰ অসমত এতিয়ালৈকে আমি সেই মৰ্যাদাটো পোৱা নাই। আৰু তাৰ কাৰণে আমাৰ যিমান জাতীয় সংগঠন আছে, আছাৰ পৰা লৈ যিমান জাতীয় সংগঠন প্ৰতিদিনৰ পৰা লাগি আছে STৰ কাৰণে, গতিকে আমাক অতি শীঘ্ৰে ST দিব লাগে, আমাৰ মাটিৰ অধিকাৰ পট্টা দিব লাগে, আৰু বাগানত যিবিলাক কাম কৰে সিহঁতক উচিত দৰমহা 550 টকা দিব লাগে বুলি মই চৰকাৰক আহ্বান কৰোঁ।